নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ভিডিঅ'টো হ'ল নৰসিংহৰ পৰা আমি কেনেদৰে উপকাৰিত হ'ব পাৰোঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, তেতিয়া আপোনালোকৰ বহুত সুবিধা হ'ব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেনেহ'লে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সুগন্ধি গছ নৰসিংহৰ পৰা তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীৰ তালিকা এই ধৰণৰ: চাবোন, তেল, বডি লোচন, মালিচ তেল, নানাবিধ পাৰফিউম আৰু স্প্ৰে। আমাৰ দেশৰ কিছুমান ঠাইত তুলসীৰ পাত নাপালে নৰসিংহৰ পাত পূজাত ব্যৱহাৰ কৰে। নৰসিংহৰ গছত থাকে কি? আপোনালোকে জানেনে এজোপা নৰসিংহৰ গছত কি কি থাকে? যদি নাজানে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াত থাকে ফাইবাৰ, এণ্টিঅক্সিডেণ্ট, কেইবাবিধৰ ভিটামিন, বি, চি, ই, ফলিক এচিড, আইৰণ, কেলছিয়াম, মেগনেছিয়াম, কপাৰ, ফছফৰাছ, এমাইনো এচিড, গ্লাইক'ছাইড, ফ্লেভনড, এলকলয়েড, কাৰ্বহাইড্ৰেট আদি। ফেটৰ পৰিমাণ হ'ল 0। নৰসিংহৰ পৰা পোৱা উপকাৰসমূহ হ'ল: এনিমিয়া প্ৰতিৰোধক: নৰসিংহত থকা ফলিক এচিডে পাকস্থলীৰ পৰা আইৰণে শৰীৰে আহৰণ কৰাত সহায় কৰে, ফলত নৰসিংহৰ ৰক্তহীনতা আঁতৰ কৰে। এটা বা দুটা খেজুৰৰ সৈতে ৩-৪ খিলা কেঁচা নৰসিংহৰ পাত দৈনিক পুৱা খালে তেজৰ বৃদ্ধি পৰিলক্ষিত হয়। ডায়েবেটিছৰ নিয়ন্ত্ৰণ: ডায়েবেটিছৰ ৰোগত নৰসিংহৰ বহুতো ভূমিকা আছে। তাৰ ভিতৰত এটা হৈছে নৰসিংহৰ ৰাসায়নিক গুণ হ'ল ই মানৱ দেহৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায়। নৰসিংহত থকা ফাইবাৰে শৰীৰৰ কাৰ্বহাইড্ৰেটৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰে। ইয়াৰ বাবে ৰোগীয়ে নিয়মীয়াকৈ খালী পেটত দৈনিক কেইখিলামান নৰসিংহ পাত খোৱা উচিত। লিভাৰৰ সুৰক্ষা: নৰসিংহত থকা কেম্পফৰেল নামৰ এণ্টিঅক্সিডেণ্ট লিভাৰক সুৰক্ষা প্ৰদান কৰে। নৰসিংহত ভিটামিন এ আৰু ভিটামিন চি থকা বাবে লিভাৰে কাৰ্যক্ষম হৈ থাকিবলৈ শক্তি পায়। চিৰচিছ আৰু জণ্ডিছ ৰোধ কৰে। হৃদযন্ত্ৰৰ সুৰক্ষা: জাৰ্নেল অৱ চাইনিজ মেডিচিনৰ এটা সংখ্যাত প্ৰকাশ পোৱা মতে নৰসিংহত থকা এণ্টিঅক্সিডেণ্ট তেজৰ হানিকাৰক কলেষ্টৰলক কম কৰে আৰু উপকাৰী HDL কলেষ্টৰলৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াৰ ফলত হৃদৰোগী উপকৃত হয়। তেজৰ নলীত চৰ্বি জমা হোৱা এথেৰ'স্ক্লেৰ'ছিছ ৰোগ বাধাপ্ৰাপ্ত হয়। চুলিৰ সুৰক্ষা: নিয়মীয়াকৈ নাৰিকলৰ তেলৰ সৈতে নৰসিংহৰ পাত পিছা মূৰত ঘঁহিলে চুলিৰ স্বাস্থ্য ভাল হয়। অকালতে চুলি পকা, সৰা, উফি হোৱা আদি ৰোধ হয়। হজম হোৱাত সহায়ক: নৰসিংহত থকা কাৰ্বজল নামৰ এলকলয়েডৰ কাৰণে পেটৰ নানাবিধ ৰোগ যন্ত্ৰণাৰ উপশম ঘটে। খাদ্য ভালদৰে হজম হয়। ডায়েৰিয়া আৰু পেটৰ বিষ ভাল হয়। চকুৰ উপকাৰিতা: নৰসিংহ ভিটামিন এ থকা বাবে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। কুকুৰিকণা ভাল কৰে। কেটাৰেক্ট ৰোধ হয়। কেৰটিনইড থকা বাবে কৰ্ণিয়াক সুৰক্ষা প্ৰদান কৰে। চৰ্ম ৰোগত প্ৰয়োগ: কটা, ছিঙা, আঁচোৰ, জুইয়ে পোৰা, পোকে কামোৰা আৰু কিছুমান খজুৱতিত নৰসিংহ পাতে বৰ কাম দিয়ে। কৰ্কট ৰোগৰ চিকিৎসাত সহায়ক: জাপানৰ মেজু বিশ্ববিদ্যালয়ে পাইছে যে নৰসিংহত থকা কাৰ্বজল এলকলয়েডৰ কাৰণে লিউকেমিয়া, প্ৰস্টেটৰ কেঞ্চাৰ আৰু কলনৰ কেঞ্চাৰ চিকিৎসাত এদিন হয়তো উপযোগী বুলি প্ৰমাণিত হ'ব। তদুপৰি দেখা গৈছে যে নৰসিংহৰ পাত নিয়মীয়াকৈ সেৱন কৰাসকলে কেমোথেৰাপি আৰু ৰেডিয়েশ্যন থেৰাপি সহজে কৰিব পাৰে। শ্বাসপ্ৰণালীৰ বিভিন্ন ৰোগৰ চিকিৎসা: চাইনোচাইটিছ, ব্ৰংকাইটিছ আদিৰ চিকিৎসাত উপযোগী কাৰণ নৰসিংহৰ ভিটামিন এ, ভিটামিন চি আৰু কেম্পফৰেলৰ উপস্থিতি। মেদবহুলতা কমাবলৈ নিয়মীয়া নৰসিংহৰ পাত সেৱন কৰিলে মেদবহুলতা হ্ৰাস পায়। ধন্যবাদ বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি থৈ যাব। ধন্যবাদ। আকৌ লগ পোৱাৰ আশাৰে